Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মই আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ ডাংবডি ও লেচাৰা মাহ খেতি। তো কথা হ'ল বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো কথা হ'ল আপোনালোকে যদি ভাবিছে যে এনেকুৱা ধৰণৰ উন্নত জাতৰ খেতি কৰিম বা কৰাৰ কাৰণে ইচ্ছুক, তেনেহ'লে আপোনালোকে এই বৰ্তমান ছিজনত আপোনালোকে কৰিব পাৰে। একেলগে দুই ধৰণৰ খেতি কৰা হৈছে, এটা হ'ল ডাংবডি আৰু ইয়াৰ লগতে দিয়া হৈছে পানীলাও। তো পানীলাও আৰু ডাংবডি দুটা খেতি আপোনালোকে একেলগে কৰিব পাৰিব। তাৰ কাৰণ ডাংবডি 30 পৰা 32 দিনৰ ভিতৰত আপোনালোকৰ খেতিত বা গছত লাগিবলৈ আৰম্ভ কৰিব। মোটামুটি 1 পৰা 1.5 মাহ বা 2 মাহ বিকাৰ পিছতে অলৰেডি গছ লাও গছবিলাক পানীলাও গছ একদম পুৰা গছ চাঙত উঠিব। ওপৰফালে চাং একদম পুৰা ৰেডি, ইফালে ডাংবডি বিকা আৰম্ভ হ'ব, ইফালে পানীলাও গছবিলাক গৈ চাং পাবগৈ। তো এই পদ্ধতি মতে আপোনালোকে যদি খেতি কৰিব পাৰে, তো আশা কৰোঁ আপোনালোকৰ খেতিটো যথেষ্ট ফলন আপোনালোকেও আশা কৰিব পাৰিব। এটা কথা হ'ল বৰ্তমান ছিজনত কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে ডাংবডি লগতে পানীলাও খেতি কৰিব। ওখ মাটি হ'ব লাগিব, এঢলীয়া, পানী যাতে জমা নহয়। বৰ্তমান যিটো ছিজন এইটো বৰ্ষা সময়, এই বৰ্ষা সময়ত আপোনালোকে যদি পানীলাও খেতি কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে গিৰি চিডৰ ৰাজশ্ৰী পানীলাওৰ গুটি আপোনালোকে লগাব। লগতে যদি আপোনালোকে ডাংবডি লগাব বিচাৰিছে তেনেহ'লে আপোনালোকে গ্ৰীণ থাণ্ডাৰ, এই গ্ৰীণ থাণ্ডাৰ যিটো ডাংবডিৰ গুটি আছে সেইটো আপোনালোকে খেতিত দিব। এই দুই ধৰণৰ বীজৰ নাম আপোনালোকক কৈ দিলোঁ। প্ৰতি বিঘাত 10 পৰা 12 কিলো ইউৰিয়া, 10 পৰা 12 কিলো DAP, 10 কিলো পটাছ আৰু ছুপাৰ দিব 30 পৰা 35 কিলো প্ৰতি বিঘাত দি ধুনীয়াকৈ মাটি চহাই ধূলিময় কৰি তাৰপিছত আপোনালোকে ডাংবডি লগাব। আৰু ডাংবডিটো লগাব এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 1 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 ফুট দিলেও হৈ যায়। তো কথা হ'ল কি পানীলাও, এতিয়া কথা হ'ল পানীলাও বা জাতিলাও যে আপোনালোকে গুটি খেতিত দিব, প্ৰতিটো খুঁটাত আপোনালোকে দুটাকৈ বীজ দিলেও হ'ব। এটা কথা হ'ল 6 ফুট, এটা খুঁটাৰ পৰা আৰু এটা খুঁটাৰ ডিষ্টেঞ্চ 6 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট ৰাখি আপোনালোকে লগাব। তাৰমানে প্ৰতিটো খুঁটাই খুঁটাই আপোনালোকে দুটাকৈ পানীলাও গুটি লগাই দিব। ইফালে লগোৱা হ'ল গছ গজালি মেলি, গছৰ বয়স 15 দিন বা 18 দিন হৈ গ'ল। সেই সময়তে আপোনালোকে উৰণীয়া পোকৰ তাৰপিছত চিটকা পোকৰ ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব লাগিব। এটা কথা সাৱধানতা অৱলম্বন কৰিব, গছৰ পাত কি হয় হালধীয়া হৈ যায়, কেঁচুৰি মাৰি দিয়ে। তাৰ কাৰণে আপোনালোকে উৰণীয়া পোকৰ স্প্ৰে কৰিব ঔষধ, ধৰক ৰিলিক আছে, ডাষ্টাৰ, ডাহাত, এইবিলাক উৰণীয়া পোকৰ ঔষধ, লুব্ৰিঅ, পকেট, গ্ৰাচিয়া, এইবিলাক হ'ল চিটকা পোকৰ আগবিলাক যে খাই থাকে সেইটো। তো এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত দিব। প্ৰতি বিঘাত আপোনালোকে ডাংবডি কমত 2 পৰা 2.5 কুইণ্টেল আপোনালোকে উঠাব পৰা হ'ব লাগিব। উন্নত ধৰণৰ দানা সিঁচিব, হোমিপ্ৰ, নেট্ৰোপালছ, ব্লেক পালছ, ব্লেকবেৰী, তাৰপিছত স্পাৰ্কাৰ GR, তাৰপিছত ছাই পাৱাৰ প্লাছ GR, মাৰ্বল, জিভা, এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত আপোনালোকে ইউৰিয়া সাৰৰ লগত DAP সাৰৰ লগত ধুনীয়াকৈ খেতিত সিঁচি দিব। খেতিত সিঁচি দিয়াৰ পিছত আপোনালোকে চাব 30 পৰা 32 দিন যেতিয়া হ'ব আপোনালোকৰ ডাংবডি গছত ধুনীয়াকৈ ডাংবডিবিলাক লাগিবলৈ আৰম্ভ কৰিব। আৰু পানীলাও মিনিমাম 2.5 মাহ লাগি যায়। 2.5 মাহ হোৱাৰ পিছত গছত লাও লাগিবলৈ আৰম্ভ কৰিব। তেতিয়া আপোনালোকে কি কৰিব, ডাংবডি বিকা শেষ হৈ যাব, তেতিয়া ডাংবডিৰ গছবিলাক আপোনালোকে উঠাই ধুনীয়াকৈ চাফা কৰিব। ইফালে লাও বিকা আৰম্ভ হৈ গ'ল। লাও এতিয়া ছিজনত যে আপোনালোকক কৈছোঁ, বৰ্তমান যিটো ছিজন সেইটো ছিজনত আপোনালোকে লাও খেতি কৰিলে ৰাজশ্ৰী গ্ৰী চিডৰ ৰাজশ্ৰী লাওৰ গুটি যে আপোনালোকক দিব দিছোঁ, এই সময়ত লগাবলৈ হ'লে আপোনালোকে গিৰি চিডৰ ৰাজশ্ৰী লাওটো আপোনালোকে লগাব।
লাওৰ গুটি দিব। এই লাওটো বজাৰত চাহিদা বহুত ভাল আৰু কাষ্টমাৰে লওঁতে বহুত আনন্দিত হয়। আৰু এটা কথা, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে যাতে আমি চবে মিলি খেতি বাতি কৰাৰ কাৰণে আগ্ৰহী, উৎসাহ বা আনন্দিত হওঁ, যাতে এই পদ্ধতিমতে খেতি কৰি আমিও টকা উপাৰ্জন কৰিব পাৰোঁ। তো কথা হ'ল, মাজে মাজে আলি দি দিব আৰু মাজে মাজে ডুং দি দিব, যাতে পানী জমা নহয়। এঢলীয়া মাটিত আপোনালোকে যদি লগায়, ওখ মাটিত যিফালে দ মাটি আছে সেইফালে যাতে পানী লাহেকৈ নামি যায়। আৰু এটা কথা ক'বলৈ গৈছোঁ, এই দাংবডি গছত কিন্তু হঠাতে এক ধৰণৰ বেমাৰ হোৱা দেখা পোৱা যায়, সেই হালধীয়া বেমাৰ। এই হালধীয়া বেমাৰটো হোৱাৰ কাৰণে আপোনালোকে মক্সিমেট বা চাইমক্স ঔষধ দুটাৰ পৰা এটা আপোনালোকে খেতিত স্প্ৰে কৰিব। আৰু ভিটামিন দিব লাগিব দাংবডি গছত। এই বৰ্ষা ছিজনত দাংবডি খেতি কৰিলে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে, সেইকাৰণে আগতীয়াকৈ আপোনালোকে ঔষধখিনি দি দিব। আৰু চাই পাৱাৰ প্লাছ, ৰজোটা, পিকআপ এনেকুৱা ধৰণৰ উন্নত ভিটামিনবিলাক আপোনালোকৰ খেতিত দিব বুলি মই আশা ৰাখিলোঁ। যদি ভোল খেতিও আছে, ভোল এনেকুৱা ধৰণৰ গছবিলাক আগবিলাক পুৰি গৈছে বা কেঁচুৰি মাৰি দিছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। দাংবডি খেতিত আপোনালোকৰ বেমাৰে দেখা দিছে, আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক যিকোনো খেতিৰ ঔষধ, দানা এইবিলাক যোগান ধৰিম। ডিছক্ৰিপশ্যনত অলৰেডি নাম্বাৰ দিয়া আছে। কিছুমান ভিডিঅ'ত মই থাম্বনেইলত নাম্বাৰ দি দিছোঁ, আপোনালোকে নাম্বাৰ সংগ্ৰহ কৰিব আৰু মোলৈ ফোন মাৰিব। তো বন্ধুসকল, এই পদ্ধতিত খেতি কৰক, সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই লগ পাম। ধন্যবাদ।